আজি আমাৰ সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিয়ে সদস্যতাৰ মহা অভিযান হিচাপে আজিৰ দিনটো পালন কৰিব। কাৰণ আজিৰ দিনটো অন্ত্যোদয়া দিৱস, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ উপজা দিন। সেইকাৰণে ময়ো জালুকবাৰী সমষ্টিৰ বুথ সভাপতি, মণ্ডল সভাপতি সকলোকে সাক্ষাৎ কৰি আজি যাতে সদস্যতা মহা অভিযান সফল হয় তাৰ বাবে সকলোকে অনুৰোধ জনালোঁ। যোৱাকালিও নিশা মই অসমৰ সকলো আমাৰ বিধায়ক, মন্ত্ৰী, জিলা সভাপতি, আমাৰ প্ৰভাৰীসকলৰ লগত ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ যাতে সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোৰ মহা অভিযান সফল হয়। আৰু জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে ময়ো সমষ্টিৰ ৰাইজক সাক্ষাৎ কৰি আজি যাতে আমাৰ সদস্যতা মহা অভিযানটো আমি সফল কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনালোঁ। আমাৰ এটা সদস্যতাৰ ক্ষেত্ৰত আমাৰ এটা টাৰ্গেট আছিলে যে আমি দুৰ্গা পূজাৰ আগতে অসমৰ প্ৰত্যেকটো সমষ্টিতে 40,000টা কৰি আমি মেম্বাৰশ্বিপ কৰিম। আৰু আজিৰ পৰা এটা এটাকৈ সমষ্টিসমূহে 40,000 টাৰ্গেট টাচ কৰিব। গতিকে আজি যোনে 40,000 হ'ব তেওঁলোকে আজিৰ পৰা সদস্যতা অভিযান বন্ধ কৰিব। অহাকালি যাৰ 40,000 হ'ব তেওঁলোকে তাত অহাকালি সেইকেইটা সমষ্টিত বন্ধ কৰিব। তেনেকে প্ৰতি 126টা সমষ্টিত সদস্যতা অভিযান চলি আছে। কিন্তু এতিয়া লাহে লাহে প্ৰতিটো দিনতে 10টা 12টাকৈ বিধানসভাত সদস্যতা অভিযান শেষ হৈ গৈ থাকিব। আৰু দুৰ্গা পূজাৰ আগদিনাখন মহাপঞ্চমীৰ দিনাখন আমি ৰাজ্যত সদস্যতা অভিযান আমি সামৰণি মাৰিম। সেই দিনাখন আমাৰ টাৰ্গেট হৈছে যে প্ৰত্যেকটো সমষ্টিতে 40,000 হ'ব লাগে। আৰু যদি কৰবাত 2-3,000 কম থাকে সেইখিনি দুৰ্গা পূজাৰ পিছত আমি কমপ্লিট কৰি ল'ম। অভাৰঅল এতিয়ালৈকে আমি 43,67,000 যোৱা ৰাতিলৈকে ভৰি দিছোঁ। আৰু ভাৰতবৰ্ষত যিমান মেম্বাৰশ্বিপ হৈছে তাৰ 10% অকল অসমেই কণ্ট্ৰিবিউট কৰিছে। ভাৰতত আজিৰ দিনত 5 কোটি মেম্বাৰশ্বিপ হৈছে, 4,70 লাখ। আৰু তাৰে 10% অকল অসমৰ পৰাই আমি মেম্বাৰশ্বিপ দিছোঁ। লাহে লাহে এতিয়া আমাৰ আজিৰ পৰা লাহে লাহে আমি বন্ধ কৰিম। 10টা 12টা সমষ্টিত আমাৰ কমি কমি গৈ থাকিব। আমাৰ টাৰ্গেট আছিল 40,000 কৰি 100টা সমষ্টিত কৰা 40 লাখ। কিন্তু যোৱাকালি আমি 43,60,000-67,000 পাৰ কৰিছোঁ। আজিও দিনটোত মোৰ ধাৰণা আছে আজিও আমি 2 লাখ পাৰ কৰি যাম। গোটেই অসমতে আমি 50 লাখ সদস্য, 40 লাখ কৰি 100টা সমষ্টিত 40 লাখ আৰু 2-এটা সমষ্টি অলপ বেছিকৈ কৰিছে। গতিকে 50 লাখ আমি সদস্য সংখ্যা টাৰ্গেটত উপনীত হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। তাতো আমাৰ কিছু আছে, কিন্তু 20টা সমষ্টিত আমি ইমান আশা কৰা নাই। হয়তো তাত আমি 10,000 পাম। 20টা সময়সীমা আমাৰ 30 ছেপ্টেম্বৰ আছে, কিন্তু দিল্লীয়ে 15 অক্টোবৰ কৰিছে। অসমত আমি সেইটো 9 অক্টোবৰ কৰিছোঁ। তাতো ভাল হৈছে। এইটোৱে সমষ্টিটো গণপৰিষদৰ দখলত আছে। ইয়াৰ বিধায়কটো ৰমেন্দ্ৰ নাৰায়ণ কলিতা। কাৰণ মইতো জালুকবাৰী বুলি কওঁতে এইটো নতুন জালুকবাৰীহে। এই সমষ্টিটোৰ আচল নাম হ'ল পশ্চিম গুৱাহাটী। গতিকে এইটোতো গণপৰিষদৰে। গতিকে ইয়াতোতো আমি প্ৰায় 70-80,000 পাৰ কৰি দিছোঁ। গতিকে তেনেকে গণপৰিষদৰ অধীনত থকা সমষ্টিবিলাকতো আমি 40,000 সংখ্যাটো আমি টাচ কৰিম। কৰবাত যদি 2,000 বোলে 40ৰ জেগাত 38,000 হ'ল, 42,000 হ'ল, এইটো বেলেগ কথা। আৰু আমাৰ সদস্যখিনিয়ে গণপৰিষদকে ভোট দিব। গতিকে আমাৰ সদস্য বঢ়াত গণপৰিষদৰতো কোনো আপত্তি নাই, কাৰণ সেইখিনিওতো তেওঁলোকৰে ভোট। বিটিআৰটো মেম্বাৰশ্বিপ আমি 40 পাম। কেইটামান সমষ্টিত আমি নোৱাৰোঁ। 100টা বুলি কোৱাৰ কাৰণে মই যি 26টা বাদ দি থৈছোঁ, তাৰে কেইটামান সমষ্টিত হয়তো 20,000 হ'ব, 22,000 হ'ব, 25,000 হ'ব। যেনেকৈ পৰ্বতজৰা তাতে আমি 40,000 নোৱাৰোঁ। কিন্তু 100টা সমষ্টিত আমি 40,000 কৰিম। আৰু বিটিআৰৰ গোৰেশ্বৰ আদি সমষ্টি অলৰেডি 40,000 ক্ৰছ কৰিলে। উজনিত মেম্বাৰশ্বিপ ড্ৰাইভ ইতিমধ্যে প্ৰায় 10টা সমষ্টিয়ে 40,000 ক্ৰছ কৰিছে। উজনিত ডিমৌ, নাজিৰা, সোণাৰী, মৰিয়নি
এই গোটেইবোৰ সমষ্টিয়ে 40,000 দেওনা হয় পাৰ কৰিছে, নহয় তেওঁলোকে পাৰ কৰাৰ প্ৰতি ধাৱমান হৈছে। উজনিত আটাইতকৈ বেছি মেম্বাৰশ্বিপ হৈছে, নৰ্থ আছামত হৈছে, আমাৰ মেম্বাৰশ্বিপ নোহোৱা জেগা ধুবুৰী জিলাত মেম্বাৰশ্বিপ কম হৈছে। মোটামুটি গোটেই অসমত ধুবুৰীত আৰু আমৰি বুলি সমষ্টিত অলপ মেম্বাৰশ্বিপ কম হৈছে, কাৰণ তাত মোবাইল নাই। তাতেও তথাপিতো তাতো 18,000 কৰি লৈছে। যিবোৰ অঞ্চলত মোবাইল নাই বা ইণ্টাৰনেটৰ সুবিধা উপলব্ধ তেনেবোৰক আমি পিছত অফলাইন কৰিম, কিন্তু এই 50 লাখত আমি অফলাইনটো আনিব খোজা নাই, কাৰণ অফলাইনত বহুতে ভোটাৰ লিষ্ট চাইও নাম লিখি দিয়ে। সেইকাৰণে এইবাৰ আমি মেম্বাৰশ্বিপটো পিয়ৰ কৰিছোঁ। প্ৰথমতে মানুহে নম্বৰত আবেদন কৰিব, OTP-টো নিজৰ নম্বৰত আহিব, গতিকে বেলেগে OTP-টো চাব নোৱাৰে। যোনে মেম্বাৰ হৈছে তেওঁৱে OTP-টো খুলিব লাগিব। OTP-টো খোলাৰ পিছত তেওঁ এখন ফৰ্ম ফিল আপ কৰিব লাগিব, য'ত তেওঁৰ নাম, দেউতাকৰ নাম, যিটো বেলেগ এজনে লিখি দিব নোৱাৰে। তাৰ পিছত তেওঁ চেণ্ড কৰিব লাগিব। কিন্তু অফলাইনত হয় কি, ভোটাৰ লিষ্টখন চাইও বহুতে লিখি দিয়ে। সেইকাৰণে আমি 50 লাখৰ সংখ্যালৈকে আমি কাগজ ব্যৱহাৰ নকৰোঁ। 50 লাখ যেতিয়া অনলাইন হৈ যাব, কাৰ্বি আলঙৰ পাহাৰ আছে, বহুত জেগা আছে য'ত মোবাইল নাযায়, সেই 5-10 লাখ এক্সট্ৰা হ'ব। 50 লাখছত এইটো নাথাকে। গতিকে এইবাৰ আৰু যি ধৰণে ক'ৰবাত বাতৰি কাকতত কৈ আছে ইয়াত হোৱা নাই, তাত হোৱা নাই, অকল আমাৰ জলেশ্বৰত হোৱা নাই, অকণমান আমাৰ গৌৰীপুৰত হোৱা নাই, কিন্তু ধুবুৰীৰো গোলোকগঞ্জ সমষ্টিত আমাৰ 40,000 হৈ যাব, ধুবুৰী সমষ্টিত আমাৰ 40,000 হৈ যাব, বিলাচীপাৰাত হৈ যাব। গতিকে গোটেই অসমতে 40,000 প্ৰত্যেকটো সমষ্টিতে হ'ব। ক'ৰবাত 40 বুলি ক'লে ক'ৰবাত 38-37 হ'ব, এইটো বেলেগ কথা, কিন্তু ৰাফলি 40 হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।